কন্যা ৰাশিৰ বাবে গুড নিউজ অক্টোবৰ 2025 ভাল খবৰ বিস্তাৰিত। এই মাহত কন্যা ৰাশিৰ জাতকৰ বাবে আশাপূৰ্ণ উন্নতিপূৰ্ণ হ'ব, আশা পূৰণ হ'ব। বহু ক্ষেত্ৰত দীঘলীয়া প্ৰচেষ্টাৰ ফলত মিলিব। পৰিচিত আৰু সন্মান বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু ব্যক্তিগত জীৱনত শান্তি আৰু বুজাবুজি বৃদ্ধি পাব। তলত বিভাগ কৰি ভাগসমূহ আলোচনা কৰা হৈছে। প্ৰথমতে আহিছে আপোনাৰ কৰ্ম আৰু ব্যৱসায়। ডাঙৰ প্ৰজেক্টত আপুনি সফলতা লাভ কৰিব। আগতীয়াকৈ হৈ যোৱা পৰিকল্পনা বা আপুনি ধৈৰ্যৰ ফলস্বৰূপে যি কাম কৰিছে তাত আপোনাৰ প্ৰশংসা লাভ কৰিব, স্বীকৃতি পাব। প্ৰমোশ্যন, দায়িত্ব, কিছুমানৰ বাবে নতুন দায়িত্ব বা লিডাৰশ্বিপৰ সুযোগ আহিব পাৰে। আপুনি লিডাৰশ্বিপ কোৱালিটি আছে আপোনাৰ, এয়া আপোনাৰ লিডাৰশ্বিপ ক্ষমতা প্ৰদৰ্শনৰ সময়। আপুনি লিডাৰশ্বিপ ক্ষমতা দেখুৱাব পাৰিব। ব্যৱসায়ীসকলৰ বাবে নতুন লাভজনক চুক্তি বা অৰ্ডাৰ আহিব পাৰে, ডাঙৰ অৰ্ডাৰ। বিশেষকৈ মাহৰ শেষৰ সপ্তাহত আপোনাৰ অক্টোবৰ মাহৰ শেষৰ সপ্তাহত আপোনাৰ ডাঙৰ অৰ্ডাৰ আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ আয় স্থিৰ থাকিব। আগতে কৰা আপুনি যি ইনভেষ্ট কৰিছিলে আৰু শ্ৰম কৰিছিলে, পৰিশ্ৰম কৰিছিলে, তাৰ ফল অৱশ্যেই পাব। আপুনি ধৈৰ্য ৰাখক। আকস্মিকভাৱে আপোনাৰ আয় ইনকাম বৃদ্ধি হ'ব। বোনাছ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক লাভ সম্ভৱ এই অক্টোবৰ মাহতেই, কিন্তু হঠাতে আপোনাৰ খৰচ বাঢ়িব পাৰে। বাঢ়িলেও আপোনাৰ আয়টো আপোনাৰ ভাল থাকিব, লাভজনক হ'ব। প্ৰেম আৰু পৰিয়ালত মিলামিছা, বয়োজ্যেষ্ঠৰ ডাঙৰ আশীৰ্বাদ লওক আৰু বুজাবুজি গভীৰ থাকিব। যুৱ প্ৰজন্মৰ প্ৰেম সম্পৰ্কত মিলনৰ সম্ভাৱনা আছে। যুৱক যুৱতীসকলৰ নতুনকৈ প্ৰেম হোৱাৰ সম্ভাৱনা আছে। কিছুমানৰ বাবে নতুন পাৰিবাৰিক সিদ্ধান্ত সম্ভৱ। শিক্ষা আৰু সৃষ্টিশীলতা, সফলতা আৰু প্ৰশংসা। ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা প্ৰকল্পত ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবেও এই অক্টোবৰ মাহটো শুভ ফলদায়ক হ'ব। যেনে লিখা, গান, ভিডিঅ', ডিজাইন সমাজত মনোগ্ৰাহী হ'ব। উল্লেখযোগ্য আপুনি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। তাৰপিছত আহিছোঁ নতুন দিশ খুলিব আপোনাৰ ভ্ৰমণৰ ক্ষেত্ৰত আৰু সুযোগ আহিব। সৰু সুৰা যেনে বাণিজ্যিক পৰ্যটকে ভ্ৰমণ কৰিলে আপুনি ভাল খবৰ লাভ কৰিব। বিদেশ, চহৰৰ বাহিৰত যোগাযোগ বা অংশীদাৰিত্বৰ সম্ভাৱনা। আপুনি চহৰৰ বাহিৰত গৈও ব্যৱসায়ত মনোনিৱেশ কৰিব পাৰিব। স্বাস্থ্য ক্ষেত্ৰত মুঠতে আপুনি ধনাত্মক থাকিব, কিন্তু কিছুমান সাৱধানতাও ল'ব লাগিব। শক্তি আৰু উদ্যমৰ বৃদ্ধি, নতুন ব্যায়াম বা স্বাস্থ্যৰ ৰুটিন আপুনি আৰম্ভ কৰিবলৈ ভাল সময় পাব। দুৰ্লভভাৱে আপোনাৰ হজমৰ সমস্যা আৰু মানসিক প্ৰেছাৰৰ অকণমান সমস্যা থাকিব পাৰে। আপুনি সুখাদ্য গ্ৰহণ কৰক আৰু বিশ্ৰাম নিয়মিতভাৱে আপোনাৰ বাবে প্ৰয়োজন। আপুনি ৰেষ্ট ল'ব লাগিব। শুভ দিন, সময় আৰু উপায়। শুভ দিন হৈছে 3 তাৰিখ, 9 তাৰিখ, 14 তাৰিখ, 21 তাৰিখ, 26 তাৰিখ আৰু 30 তাৰিখ। এই দিনবোৰ আপোনাৰ বাবে শুভ, বিশেষ মনোযোগ দিবলগীয়া। আপোনাৰ এই কেইটা দিনত আপোনাৰ লাভৰ পৰিমাণ বৃদ্ধি হ'ব। ব্যৱসায়ীসকলৰ বাবে, ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল ফলাফল লাভ কৰিব পাৰিব। শুভ সময় হৈছে ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ আৰু আবেলি 4 বজাৰ পৰা 6 বজালৈ। এই সময়খিনি শুভ ৰং হৈছে সেউজীয়া, সোণালী আৰু হালধীয়া। এই তিনিটা ৰং শুভ। আপোনাৰ উপায় হিচাপে প্ৰতিদিনে আপুনি সূৰ্যক অৰ্ঘ্য দিয়ক। সামান্য পৰিমাণে ধ্যান আৰু প্ৰাণায়াম কৰক আৰু ল'বলগীয়া উপায়সমূহ আপোনাৰ পচন্দৰ। আপুনি কামত নতুন প্ৰস্তাৱ দিলে, জব কৰিলে সাহসিকতা আৰু বাস্তৱিকতাৰ পৰিকল্পনা দেখুৱাওক। আপুনি সাহসিকতাৰে নতুন কাম হাতত ৰাখক। ছাত্ৰ ছাত্ৰীসকলে যি প্ৰজেক্ট হাতত ল'ব তাৰ বিৱৰণ সুসংগঠিত ৰাখক। এই মাহত সেয়া আপোনাৰ সুবিধাজনক হ'ব। পৰিয়ালৰ সম্পৰ্ক
ৰক্ষা কৰিবলৈ সৰু সুৰা আচৰণ যেনে ফোন কল কৰক, কৃপাময় ভাল মৰমৰ কথা কওক, মেছেজ কৰক, বহু দূৰত্ব আপোনাৰ যি দূৰত্ব আছে সেই দূৰত্ব নাইকিয়া হ'ব। চমুকৈ আকৌ এবাৰ কৈ দিছোঁ, চাকৰিয়ালসকলৰ বাবে পদোন্নতি, নতুন দায়িত্ব অথবা প্ৰশংসাৰ সুযোগ লাভ কৰিব। ব্যৱসায়ীসকলৰ নতুন চুক্তি, লাভজনক কাম কাজ আৰম্ভ হ'ব। আপুনি আগতে ইনভেষ্ট কৰি থকা টকাৰ পৰা লাভান্বিত হ'ব। আপুনি বোনাছ লাভ কৰিব, লাভজনক খবৰ আহিব। দাম্পত্য জীৱনত মিলাপ্ৰীতি আৰু শান্তি থাকিব। নতুন যুৱক যুৱতীসকলৰ বাবে প্ৰেমৰ সম্ভাৱনা আছে, আনন্দ লাভ কৰিব। পৰিয়ালৰ পৰা সহায় সহযোগিতা, আশীৰ্বাদ আৰু ভাল খবৰ আহিব পৰিয়ালৰ পৰা। শিক্ষাৰ্থীসকলৰ বাবে পৰীক্ষা আৰু প্ৰতিযোগিতাত সফলতা লাভ কৰিব। শিল্পী সৃষ্টিশীল লোকসকলৰ বাবে নতুন প্ৰশংসা আৰু জনপ্ৰিয়তা বাঢ়িব। বাণিজ্যিক ভ্ৰমণ অথবা পৰিয়ালৰ ভ্ৰমণত আপুনি ভাল খবৰ পাব পাৰে, সুখবৰ আহিব। বাহিৰৰ ৰাজ্য বা বিদেশ যোগাযোগ ব্যৱস্থা হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ শক্তি আৰু উদ্যম বাঢ়িব, উৎসাহ থাকিব। অকণমান হজমৰ সমস্যা আৰু মানসিক চাপৰ পৰা বাচি থাকিবৰ চেষ্টা কৰক। এয়া আছিল কন্যা ৰাশিৰ বাবে অক্টোবৰ মাহৰ এক সামঞ্জস্য সময়। কৰ্ম, ধন, প্ৰেম আৰু পৰিয়াল সকলো ক্ষেত্ৰতে শুভ খবৰ আহিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।